জাতি জনগোষ্ঠীৰ মাজত সংঘাত আছে না বড়ো অনাগৰৰ পৰিৱেশ আছে সম্পূৰ্ণ শেষ হৈ পায় এই আন্দোলনবিলাকৰ আগত যিসকলে আজি 60 বছৰ বয়স হৈছে তেখেতসকলে গম পাব আন্দোলনৰ আগৰ পৰিৱেশ কেনেকৈ আছিলে তাত কোনো বড়ো অসমীয়া হিন্দু মুছলিম তেনেকুৱা পৰিৱেশ নাছিলে ই এজনে আন্দোলনৰ ঘৰলৈ যাব পাৰে আৰু আজি ঠিক তেনেকুৱা পৰিৱেশ ঘূৰি আহিছে এই পৰিৱেশটো আমি ঘূৰি আনিছো গতিকে আজি এই পৰিৱেশটো শান্তিৰ পৰিৱেশটো ধৰি ৰখাটো ধুলাবাৰী অঞ্চলৰ গড়েশ্বৰ সমষ্টিৰ কাউৰুবাহা দলংঘাট যিয়ে নহওক সন্দিকৰ চবৰো দেউলকুচিৰ চবৰো ৰাইজৰ দায়িত্ব যে আমি এই পৰিৱেশটো ধৰি ৰাখিব লাগিব কিহৰ কাৰণে যে আহি থকা প্ৰজন্মৰ কাৰণে ভাল পৰিৱেশ হলেহে শিক্ষা দীক্ষাত আগুৱাই যাব আজি আপোনালোকে দেখিছে বাক্সা জিলা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ৰিজাল্টত আৰ্টছ ষ্ট্ৰীমত সবচে ফাৰ্ষ্ট আহিছে অল অসমত তামুলপুৰ জিলা বিজ্ঞান শাখাত অল অসমত ফাৰ্ষ্ট আহিছে নতুন জিলা হয় বেছি দিন হোৱা নাই চিৰাং ডিষ্ট্ৰিক্ট মেট্ৰিকত দুবাৰকৈ ফাৰ্ষ্ট আহিল যোৱা বছৰত এপিএছচি ৰিজাল্টত একেবাৰতে 50 জন ল'ৰা ছোৱালী এপিএছচি পাছ কৰিছে বিটিচি অঞ্চলৰ পৰা কিন্তু কেতিয়াও হোৱা নাছিলে আগৰ তেখেতসকলৰ দিনত 7 জন 5 জন 6 জন এপিএছচি পাছ কৰিছিলে এই দলংঘাট যেটো আমাৰ গড়েশ্বৰ সমষ্টিৰ ইয়াত এখন পুঠিমাৰী নদীৰ ওপৰত যেটো দলং আছিলে সেইটো আগত বহুত বছৰ আগতে আৰম্ভ হৈছিলে কিন্তু তিনিবাৰ মানকৈ আগৰ চৰকাৰৰ দিনত ঠিকাদাৰবিলাকে আধৰুৱা কৰি পেলাই থলে কিয় কৰিলে নাজানো ইয়াৰ পিছত যেটো স্কিম আছিলে সেইটো ডোনাৰৰ পৰা আৰম্ভ হৈছিলে তো সেই স্কিমটো বহুত কমপ্লিকেটেড হৈ থাকিল ইয়াত ৰিপৰ্ট দিব লাগে ৰিভিউ কৰিব লাগে কিবা এটা কি কয় বেলেগ বেলেগ কাৰেকশ্যন কৰা ৰিপৰ্ট দিব লাগে এইবিলাক কৰি কৰি বহুত দিন হৈ গ'ল কিন্তু লাষ্টত আমি ঠিক কৰিলোঁ যে যেহেতু ডোনাৰৰ যিখিনি পইচা 3 কোটি টকা বাছি আছে এই দলং দি নহয় এই কাৰণে আমাৰ বিটিআৰ চৰকাৰৰ পৰা আমাৰ ফাণ্ডৰ পৰা 4 কোটি ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ডৰ পৰা 4 কোটি ইয়াত এড কৰি পেলাই দলংখন কমপ্লিট কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে আৰু এই কামটো ইতিমধ্যে মই কথা পাতিছোঁ আমাৰ পিডব্লিউডি ইঞ্জিনিয়াৰসকলৰ লগত এইবাৰ আৰম্ভণিৰ পৰা শেষলৈকে প্ৰত্যেক উইকত মনিটৰিং হ'ব লাগে এইটো ৰিভিউ হ'ব লাগে চাব লাগে যাতে কোৱালিটিটো ভাল হয় আৰু টাইমত দলংখন কমপ্লিট হয় স্যার বৌদ্ধিক মহলত চিন্তা চৰ্চা হৈ আছে ইউপিপিএল আৰু বিপিএফে একত্ৰীকৰণ হৈ গৈছে আগন্তুক ইলেকশ্যন কি ক'ব চাওক আজিৰ তাৰিখত এইটো কোৱাটো বহুত ঠিক নহ'ব আৰু তেনেকুৱা ক'ব পৰা একো ৰিপৰ্ট মোৰ তাত নাই গতিকে ইলেকশ্যনত বা পলিটিক্সত বহুত মানে স্পেকুলেশ্যন এনালাইচিছবিলাক হৈ থাকে কিন্তু বাস্তৱটো বেলেগ হয় তো এনিৱে আমি বিটিআৰ অঞ্চলৰ মানুহৰ শান্তি সম্প্ৰীতি উন্নয়ন এই কথাটোহে আমি লক্ষ্য ৰাখিছোঁ কাৰণ স্বাধীনতাৰ ৭৮ বছৰৰ এতিয়ালৈকে বহুত অঞ্চল আছে য'ত নেকি বিটিআৰ অঞ্চলত মানে উন্নয়নটো আজিলৈকে আহি পোৱা নাই তো এই অঞ্চলবিলাকত উন্নয়নটো লৈ যাব লাগিব কেন্দ্ৰীয় চৰকাৰৰ ভাল ভাল আঁচনি আছে ৰাজ্য চৰকাৰৰ ভাল ভাল আঁচনি আছে এই আঁচনিবিলাক সেই ঠাইলৈকে আমি লৈ যাব লাগিব সেইটোতে আমি বেছি গুৰুত্ব দিছোঁ এতিয়া গৰীবসকলৰ কাৰণে যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা আহে এইটো ভালকৈ হ'ব লাগিব আৰু বাকী যিটো বেনিফিচিয়াৰী স্কিমছ আছে ইনফ্ৰাষ্ট্ৰাকচাৰ স্কিম আছে
এইটো আহি পাব লাগিব ডাঙৰ কথাটো হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিশ্বগুৰু হিচাপে আজি প্ৰতিষ্ঠা কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন ভাৰতৰ উন্নত ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ় দিব বিচাৰিছে এনেকা মিছন আৰু ভিজন লৈ কাম কৰা লিডাৰশ্বিপ আগত ভাৰতত বা অসমত বহুত কমে আছিলে আৰু সেই কাৰণে আজি আমাৰ কাৰণে ভাল খবৰ এইটো যে আমি সকলো একেলগে থাকি এই উন্নয়নৰ যিটো ধাৰা এইটো ক্ষিপ্ৰতাৰে যাতে আমাৰ নেতাসকলে লৈ যাব পাৰে এই কামটো কৰিব লাগিব আৰু বিটিআৰ অঞ্চলত মই দায়িত্ব লৈ পেলাই যিটো দেখিলোঁ যে আগৰ চৰকাৰে বহুতখিনি কাম কৰিব পৰা আছিলে কিন্তু নকৰিলে সেইকাৰণে আজি জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয় কৰা শান্তি প্ৰতিষ্ঠা কৰা অস্ত্ৰ আৰু হিংসামুক্ত সমাজ গঢ়া আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মৰম স্নেহ বিশ্বাস ঘূৰাই অনা আৰু ইয়াৰ লগতে শিক্ষা অৰ্থনীতিক সকলো সাংস্কৃতিক আগুৱাই নিয়া এই কামবিলাক আমি খুব বেছিক একদম ফাউণ্ডেশ্যন লেভেলৰ পৰা আৰম্ভ কৰিছোঁ গতিকে আজি মই আনন্দিত যে বিটিআৰ অঞ্চলৰ ৰাইজৰ মুখত হাঁহি আহিছে সাহস আহিছে আৰু বিশ্বাস আহিছে স্যার বিটিআর অঞ্চলত 6.3 মানে ব্যৱস্থাটো ল'ব ওলাইছে 6.3টো ময়ে ছাত্ৰ সংস্থাত থকা সময়ত আমি একেলগে মিলি পেলাই এই চুক্তিত আমি আনিছোঁ আৰু এইটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমি চৰকাৰক অনুৰোধ কৰি আছোঁ আৰু সেই হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাৰ্ষ্ট ফেজ হিচাপে 10খন কলেজ প্ৰভিঞ্চিয়েলাইজ কৰিলে ইয়াৰ পিছত হায়াৰ ছেকেণ্ডাৰী হাইস্কুলৰ লিষ্ট হৈ আছে এইখিনি হোৱাৰ পিছত এমই আৰু এলপি লৈ যাব আৰু এটা কথা মই ক্লিয়াৰ কৰি দিওঁ কিছুমান মানুহ ইয়াতে ভুৱা এটা কথা প্ৰচাৰ কৰি আছে বিৰোধীয়ে হওক বা কোনোবাই হওক যে ইয়াত অকল বড়ো মিডিয়াম প্ৰভিঞ্চিয়েলাইজ হ'ব বুলি কেনে কিন্তু বিটিআৰৰ ক্ষেত্ৰত বড়ো অসমীয়া বুলি নাই বিটিআৰৰ ক্ষেত্ৰত বড়ো অসমীয়া মিডিয়াম যিবিলাক নিড বেছ প্ৰয়োজন স্কুল যিটো স্কুলখন নহ'লে নহ'ব সেই স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰিব লাগে বুলি আমি ডাটা ছাবমিট কৰি আছোঁ আৰু ইয়াৰ ওপৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা চলি আছে স্যার এখন দলঙৰ ওপৰত বিভিন্ন ধৰণে ৰাজনীতি